মোৰ খুব ভাল লাগিছে কাৰণ এই বোকাখাট ক্ৰীড়া সন্থানতে প্ৰেক্টিছ কৰা উমা চেত্ৰী ডাঙৰীয়া ভাৰতীয় দলৰ হৈ পেলাই যেটো কিছুদিন আগতে বিশ্বকাপ বিজয়ী দল আছিলে তাতে তেওঁ এগৰাকী সদস্য আছিলে সো বোকাখাটৰ কাৰণে যথেষ্ট নাম কঢ়িয়াই আনিছে বোকাখাটৰ লগতে সমগ্ৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে উমা চেত্ৰী এগৰাকী ডাঙৰ খেলুৱৈ হৈ উঠিলে আৰু ফলত নতুন চাম খেলুৱৈ উমা চেত্ৰীক অনুকৰণ কৰি যাতে আগন্তুক দিনত আৰু আগবাঢ়ি যাব পাৰে তাৰ কাৰণে উমা চেত্ৰীৰ যেটো অৱদান সেই অৱদান সদায় চিৰস্মৰণীয় হৈ থাকিব তাৰ লগতে আজি ইয়াতে মই উপস্থিত হোৱাত মোক যিখিনি মৰম চেনেহ দিলে বোকাখাটৰ ক্ৰীড়ামন্ত্ৰী ৰাইজ তথা ইয়াৰ সভাপতি অতুল বৰা ডাঙৰ তাৰ কাৰণে মই অন্তৰৰ পৰা ধন্যবাদ জনাইছো আৰু আগন্তুক দিনত বোকাখাটৰ যাতে ক্ৰীড়াৰ ক্ষেত্ৰত বিশেষকৈ ক্ৰিকেটৰ ক্ষেত্ৰত উন্নতি হ'বৰ কাৰণে যিখিনি কৰিবলগীয়া থাকে তাৰ কাৰণে অসম ক্ৰিকেট সন্থাৰ উপসভাপতি ৰমেন দত্ত ডাঙৰীয়া লগতে সম্পাদক সনাতন দাস ডাঙৰীয়াও আজি ইয়াতে উপস্থিত তেওঁলোকে চোৱা চিতা কৰিছে যিখিনি আন্তঃগাঁথনিৰ যদি কিবা অভাৱ আছে সেইখিনি তেওঁলোকে পূৰ কৰি দিয়াৰ কাৰণে তেওঁলোকে আজি ইয়াতে এটা প্ৰতিশ্ৰুতি দিছে আৰু মই ভাবো যে আগন্তুক দিনত যদি ওচৰতে ধনচিৰি ক্লাবৰ ওচৰতে এটুকুৰা মাটি ইয়াৰ মাননীয় মন্ত্ৰী ডাঙৰীয়াই মোক দেখুৱাইছে সেইখিনি যদি বিশেষ অসুবিধা নাথাকে তাতো আমি এটা ক্ৰিকেটৰ ভাল প্ৰকল্প গঢ়ি তুলিবলৈ চেষ্টা কৰিম সো তেওঁলোকক যদি বেলেগকে সংস্থাপন কৰে তেওঁলোকে যিটো সংস্থাপনত আছে সেইটোৰ পৰা আঁতৰি যাব সেইটো আমি হ'ব নিদিওঁ তেওঁলোকে ইয়াতেই কৰি থাকক আগন্তুক দিনত ৰাজাৰ ক্ষেত্ৰত অসম ক্ৰিকেট খনে তেওঁক যোৱা বছৰ সম্বৰ্ধনাও জনাইছিলে আৰু তেওঁক কিছু মাননীও আগবঢ়াইছিলে কিন্তু তেওঁক আমাক দৰকাৰ হ'ব বোকাখাটতে তেওঁক যদি আজি আমি সংস্থাপন দি অসম ক্ৰিকেট সন্থাৰ কিবা এটা একাডেমিলৈ আমি লৈ যাওঁ তেতিয়াহ'লে সেইটো ভুল কৰা হ'ব কাৰণ তেওঁ যিটো অৱদান বোকাখাটৰ খেলুৱৈসকলৰ লগত আছে সেইটো বাহাল থাকিব লাগিব যাতে আগন্তুক দিনত এজনী উমা চেত্ৰীৰ জেগাত 10জনী উমা চেত্ৰী আবিৰ্ভাৱ হয় বোকাখাট ষ্টেডিয়ামখনৰ কাৰণে বিচিচিআই কিবা বিশেষ পেকেজ কৰিব নেকি মাননীয় সভাপতি ডাঙৰীয়াই ইতিমধ্যে কৈছে যে অসম চৰকাৰে ইয়াৰ উন্নতিৰ কাৰণে যথেষ্ট চেষ্টা কৰিছে আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ কাৰণে উদ্যোগ লৈছে সেই ক্ষেত্ৰত বিচিচিআই বা অসম ক্ৰিকেট সন্থাৰ এই অনুষ্ঠানটোৰ কাৰণে কৰিবলগীয়া বিশেষ নাথাকিব যিহেতু চৰকাৰে নিজে দায়িত্ব লৈছে আগন্তুক যদি কিবা অকণমান অসুবিধা হয় এতিয়া এটা কথা ক'লে যে চেণ্টাৰ উইকেট পিটছৰ অলপ অসুবিধা হৈ আছে আৰু প্ৰেক্টিছ উইকেটৰ অসুবিধা হৈছে সেইকেইটা যদি কিবা দৰকাৰ হয় অসম ক্ৰিকেট সন্থাই পিটছ বনোৱাৰ ক্ষেত্ৰত যিখিনি কৰিব লাগে সেইখিনি কৰি দিব লগতে তাৰ মেইনটেনেন্স আৰু টেকনিকেল ছাপৰ্ট অসম ক্ৰিকেট সন্থাই সদায় আগবঢ়াই যাব